Good morning everyone and welcome back to my YouTube channel. বহুত দিন হল মই লং ভ্লগ দিয়াই নাই যেহেতু এইকেদিন অকনমান ব্যস্ততা আছিল আৰু আজি মোৰ প্ৰ্যাকটিকেলৰ এক্সাম আছে MA 3rd চেমৰ এডুকেশনৰ ও সেই কাৰণে মই প্ৰ্যাকটিকেলৰ বহিখন ৰেডি কৰি আছো মাজত মাত্ৰ দুদিন আছিল আৰু এফালে মোৰ বিএডৰ ফাইনেল এক্সামও ষ্টাৰ্ট হ'বলে হ'ল সেই কাৰণে মানে পুৰা লৰালৰিকেখিনি মই কমপ্লিট কৰিলো গ্ৰাফ অকা লগতে ডায়াগ্ৰাম আৰু এক্সপেৰিমেন্ট বাৰটাকে আমাক লিখিব দিছিলে সো অকনমান আপোনালোকক দেখুৱাই দিলো আৰু আজি ভিডিওটোত গুটে দিনটো মই কি কৰিলো সেই সময়কে দেখাম তেনেহলে বলো ভিডিওটো ষ্টাৰ্ট কৰো আজি আমাৰ প্ৰ্যাকটিকেল এক্সামৰ লগতে থিওৰি আৰু ভাইভাও আছে হেহে মই প্ৰ্যাকটিকেল কপিখনৰ অকনমান আছিল লিখিবলৈ হেয়া মই কমপ্লিট কৰি ললো আৰু লগতে ভাইভাৰ কাৰণে অকমান প্ৰিপাৰেচন কৰি ললো মানে প্ৰ্যাকটিকেলৰ নোটবুকখন অকমান পঢ়ি ললো লগতে আমাৰ ৰিসাৰ্চ পেপাৰ আৰু থেচিসও লিখিব দিছিলে সেই সমূহ পঢ়ি ললো অকনমান আজি আসলে সানডে আৰু মোৰ ইমানে লৰালৰি হল নহয় যাওতে ৰাতিপুৱা সোনকালে উঠিছিল মানে 5টা মানতে তথাপিও টাইম মেনেজমেন্টৰ ক্ষেত্ৰত মোৰ সদায় লেট হৈ যায় আৰু ৰুটি খুৱাই নহল হেহে আন্টিয়ে কেক আৰু মাজা দি পঠিয়ালে আৰু তাকো মই ৰাস্তাত মানে টমটমত গৈ খাব লগা হ'ল আৰু এতিয়া এক্সাম সেন্টাৰ আহি পাই গলো মই এক্সাম দি আহিলো আৰু ইমানে বেছি ভোক লাগিলে কিবাটা মই খাই ললো এক্সাম দিলো প্ৰ্যাকটিকেলৰ আৰু এতিয়া গৈ আছো কিবাটা খাই ললো মানে ৰাতিপুৱা ৰুটি দিছিলে কিন্তু মোৰ লৰালৰি হোৱাৰ কাৰণে মানে নাখালো সো এতিয়া হোষ্টেল আহি পাইছো প্ৰ্যাকটিকেল এক্সাম ভালে হ'ল এইকেদিন মানে মই ভিডিও দিয়া নাই সেই কাৰণে পুৰা মানে মই বিজি আছিলো প্ৰ্যাকটিকেল লিখোতে ইমান পালি লিখিব লগা হৈছে আৰু মানে মুৰামুৰিয়া সময়ত দিছে প্ৰ্যাকটিকেল বিলাক কৰিবলৈ ইফালে বিএডৰ এক্সাম কাইলৰ পৰা সো এইকেদিন পুৰা বিজি আছিলো আৰু এতিয়া হোষ্টেল আহি পালো কালি অলপ বৰষুণ দিছিলে আজি আকৌ ৰ'দ ষ্টাৰ্ট বহুত গৰম লাগিছে আৰু ভাইভাৰ লগত প্ৰ্যাকটিকেলৰ লগতে আজি আমাৰ ভাইভা আছিল আৰু ভাইভাত মানে আমাৰ কলেজৰে এগৰাকী বাইদেউ খুব মানে অনুষ্ঠানসমূহত ইনভাইট কৰি থাকে তেখেতে আহিছিলে কাৰণে চিনাকি হ'ল ভালেই হ'ল বাৰু এতিয়া যাওঁ ফ্ৰেছ হওঁ লগতে ফ্ৰেছ হৈ পেলাই অকণ বিএডৰ কাৰণেও পঢ়িব লাগিব গুড আফটাৰনুন আৰু এতিয়া আমি কিবা এটা খাবলৈ ওলাই যাওঁ ভাত খাবলৈ মন নাই শুনচোন পাই ভাত খাবলৈ একেবাৰে মন নাই মানে আমনি লাগিছে হোষ্টেলত ভাত খাই কাৰণে আমি বাহিৰতে খাওঁগে আজি ৰাতিপুৱাৰ পৰা বাহিৰতে হৈ আছে ৰাতিপুৱা ব্ৰেকফাষ্টটো মই বাহিৰত কৰিলোঁ এতিয়া আকৌ কিবা এটা খাওঁগে বাহিৰতে আৰু লগতে আমাক কাইলৈ মঙ্গলবাৰ যে সেই কাৰণে মানে আমি সোমবাৰ ঠিকে সৰি কাইলৈ হেৰি আছে পৰীক্ষা আছে সো ওলাই যোৱা নহ'ব মঙ্গলবাৰে ব্ৰত ৰাখো সেই কাৰণে মঙ্গলবাৰ কাৰণে ফল মূল আনোগে আৰু কিবা এটা খাই লওঁগে ফ্ৰাইড ৰাইচ খালো আৰু লগতে মিল্ক শেক খাই অকমান বজাৰ কৰি ললো গৈ আছো বজাৰ কৰিলো আমি ওলাই আহিছিলো মানে আমি ভাবিছিলো আৰু অৰ্ডাৰ কৰি খাম বুলি কিন্তু মানে জমেটত অলপ পইচাটো বেছি হয় ভাবিলো ওলাই গৈ পেলে খাওঁ আৰু কমতে তে একগাল মান আৰুহে বস্তু মানে আমাৰ বেছিয়ে বস্তু কিনা হ'ল আৰু বেছিয়ে খৰচ হ'ল তাতে এতিয়া বৰষুণে পালে উল্টাটোহে হ'ল তাতে কাইলৈৰ পৰা এক্সামো আছে যে যাওঁ বৰষুণে পালে ধুম কিন্তু বতৰটো ধুনীয়া কৰিছে ঠাণ্ডা কৰিছে ভাল লাগিছে কিন্তু আমাৰ এটাই হাঁহি উঠিছে আমি পইচা বচাবলৈ গৈ কি বজাৰ নাই কৰা মানে বসুৱাত চাই মানে আমাৰ দুগুণ হৈ থাকিলে দেহি ঐ দিঠক অল আউট চল আউট ৰাতি মানে এনেকুৱা গৰম আঠা তৰিব নোৱাৰি তাতে আকৌ ফলমূল আৰু কিবা কিবি এই বৰষুণ দিছে
ৱাও মজা বৰষুণ জিন্দগী আ ৰহা হুঁ মে মজা আমি এতিয়া খাবলৈ লৈছোঁ শিখা ঘৰলৈ গৈছিলে আমালৈ বস্তু বনাই আনিছে মানে মাকে আন্টিয়ে বনাইছে লুচি পনীৰ ৰাজমা ঘুগুনি মিঠাই আচাৰ ভাজি ৰেষ্ট লৈ মেলি সন্ধিয়াকৈ এতিয়া পঢ়িবলৈ ষ্টাৰ্ট দিছোঁ যিহেতু কাইলৈ এক্সাম আছে আৰু এই আমাৰ ৰুমৰ অৱস্থা দেই পাৰ্টিশ্যন মাজত বিচনা চাটো ইফালে মোৰ ৰুমমেটে পঢ়ি আছে ইফালে মই পঢ়ি আছোঁ পিছে সকলোৰে পঢ়াৰ মেথডটো বেলেগ বেলেগ নহয় জানো মোৰো তেনেকৈ বেলেগ কিবা যদি টিপছ আছে পঢ়াৰ তেনেহ'লে মোক দিবচোন মই মানে ইমান বেছি মানে এটা টপিকতে লাগি থাকিব নোৱাৰোঁ মানে ৰিডিং দি যাওঁ আৰু তাৰপিছত মই সেই কনচেপ্টটোৰ পৰা কি বুজিলোঁ সেই কনচেপ্টটোৰ পৰা যি বুজোঁ নিজৰ পৰা সেইখিনি মই আকৌ নোট ডাউন কৰোঁ আজি আমাৰ বি এডৰ ফাৰ্ষ্টখন পেপাৰৰ আছিলে এক্সাম কেনেকুৱা লাগিছে তো এতিয়া আমি এক্সাম দিলোঁ মানে বাহিৰত গৈছিলোঁ খাই আহিলোঁ কিবা এটা এইটো হৈছে আমাৰ লাইব্ৰেৰী এখন হৈছে আমাৰ বাগিচা কি ধুনীয়া লাগিছে